নমস্কাৰ, ই কুহিপাত সায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমি দশম শ্ৰেণীৰ প্ৰথম যিটো অধ্যায় আমি পঢ়ি আছিলো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তাৰ পাৰ্ট 4 টো লৈ পেলাই আহিছো। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ ইয়াৰ আগৰ ক্লাছ 3 আমি অধ্যয়ন কৰিছো। প্ৰথম পঢ়িছো আমি ৰাসায়নিক বিক্ৰিয়া কি, তাৰ পিছত অধ্যয়ন কৰিছো ৰাসায়নিক বিক্ৰিয়া এটা সমীকৰণলৈকে কেনেকৈ ৰূপান্তৰিত কৰিব পাৰি। তাৰ পিছত আমি অধ্যয়ন কৰিছো ৰাসায়নিক সমীকৰণ এটা কেনেকৈ সন্তুলন কৰিব পাৰি। এইখিনি কথাৰ পাছত বৰ দৰকাৰী কথা এটা কিছুমান আহি পৰে, সেইটো হ'ল ৰাসায়নিক বিক্ৰিয়াবিলাক কি কি প্ৰকাৰৰ থাকে, ৰাসায়নিক বিক্ৰিয়াবিলাকৰ প্ৰকাৰ কেনেকুৱা ধৰণৰ হয় সেই বস্তুটো। ঠিক আছে, ৰাসায়নিক বিক্ৰিয়াবিলাকৰ প্ৰকাৰ বুলি কোৱাৰ লগে লগে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰধানত 4টা প্ৰকাৰ থাকে, যিটো আমাৰ তোমালোকৰ কিতাপত দিয়া আছে। ইয়াত চোৱা, প্ৰথম দিয়া আছে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ বুলি কৈ পেলাই সংযোজন বিক্ৰিয়া বুলি এটা টপিক আছে। তো আমি এতিয়া পঢ়িম সংযোজন বিক্ৰিয়া। তাৰে আগতে আমি অধ্যয়ন কৰি লৈছো যে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ কেইটাকনো কি কি বুলি জানো আমি। ঠিক আছে, ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ কি কি, ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰবোৰ কি কি। আমি প্ৰথমতে পঢ়িম টাইপস অফ এ কেমিকেল ৰিয়েকশন, ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ, ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ বুলি কোৱাৰ লগে লগে ৰাসায়নিক বিক্ৰিয়া 4 প্ৰকাৰৰ প্ৰধানত। প্ৰথমটো হ'ল সংযোজন বিক্ৰিয়া, সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়া কাক বোলে কি কথা আমি এটা এটাকে অধ্যয়ন কৰিব লাগিব। প্ৰথমটো কোৱা হ'ব তোমাৰ সংযোজন বিক্ৰিয়া, দ্বিতীয়টোক কোৱা হ'ব বিযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া। তৃতীয়টোক কোৱা হ'ব অপহৰণ বিক্ৰিয়া, অপহৰণ বিক্ৰিয়া, অপহৰণ নহয় কিন্তু অপহৰণ, ঠিক আছে, অপহৰণ বিক্ৰিয়া। আৰু চতুৰ্থটোক কোৱা হ'ব দ্বি অপহৰণ বিক্ৰিয়া। এই গোটেইকেইটা এটা এটাকে প্ৰকাৰ বিলাক আমি অধ্যয়ন কৰিম, তোমালোকে বহি কলম উলিয়াই লিখি লোৱা। চতুৰ্থটোক কোৱা হ'ব দ্বি অপহৰণ বিক্ৰিয়া, দ্বি অপহৰণ বিক্ৰিয়া। প্ৰথম আমি পঢ়িম সংযোজন বিক্ৰিয়া, তাৰপিছত পঢ়িম বিযোজন বিক্ৰিয়া, তাৰ পিছৰ ক্লাছত আমি অপহৰণ আৰু দ্বি অপহৰণ বিক্ৰিয়া পঢ়িম। ঠিক আছে, প্ৰথমতে আমি অধ্যয়ন কৰিম সংযোজন বিক্ৰিয়া। ফাৰ্ষ্ট আহিল আমাৰ সংযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়াত তোমালোকে লিখা, মই কৈ আছো তোমালোকে লিখা যে এটা কথা মনত ৰাখিবা, সংযোজন বিক্ৰিয়াৰ বস্তুটো বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ এই দুটাৰ কনচেপ্টটো তোমালোকক মই দিছিলো যে এটা সমীকৰণৰ, এটা ৰাসায়নিক সমীকৰণৰ ৰাইট এৰোডালৰ মানে অৰ্থাৎ এই কাৰ্চিনডালৰ বাওঁফালে যিকেইটা পদাৰ্থ থাকিব, যি যৌগই থাকক, যি মৌলই নাথাকক কিয়, যিমান কেইটা থাকিব, এটা দুটা তিনিটা চাৰিটা হাজাৰটা লাখটা কোটিটা যিমান যি নাথাকক কিয়, সেই গোটেইবিলাকক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয়। কি বুলি কোৱা হয়? বিক্ৰিয়ক বুলি কোৱা হয়। ঠিক আছে, বাওঁফালে থকাখিনি। আৰু সোঁফালে যি উৎপন্ন হ'ব, এটা হওক দুটা হওক বা তাতকে বেছি হওক নহওক কিয়, সেই সোঁফালে থকাখিনিক কোৱা হ'ব বিক্ৰিয়াজাত পদাৰ্থ বুলি, বিক্ৰিয়াজাত পদাৰ্থ। বুজি পালো কি কৈ আছো, যে বাওঁফালে যিখিনি থাকিব that will be known as বিক্ৰিয়ক পদাৰ্থ, আৰু সোঁফালে যিখিনি থাকিব সেইখিনিক আমি কম বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া সংযোজন বিক্ৰিয়া বুলি কোৱাৰ লগে লগে মই তোমালোকক কম, চোৱা প্ৰথম ডেফিনেশ্যনটো মই কৈ আছো, চোৱা যে যি বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাকে বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়। কিবা বুজি পাইছানে? একো বুজি পোৱা নাই নিশ্চয়। আৰু তোমালোকে ভাবিছা চাগে সংযোজন বিক্ৰিয়া কাক বোলে, উদাহৰণ দিয়া এই প্ৰশ্নটো ধুনীয়াকে মুখস্থ কৰি যাম, পৰীক্ষাত লিখি দিম, মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াত মই ধুনীয়াকে বুজাই দিম, তোমালোকৰ নিজে নিজে মনত থাকি যাব, পৰীক্ষাত যদি কুৱেশ্যন আহে আৰামত কৰিব পাৰিবা। কাৰণ পৰীক্ষাত এই ধৰণৰ কুৱেশ্যন পাবা যে তলৰ কোনটো সংযোজন বিক্ৰিয়া, তলৰ কোনটো বিযোজন বিক্ৰিয়া, বা তলৰ কোনটো অপহৰণ বিক্ৰিয়া নহয়, বা তলৰ কোনটো দ্বি অপহৰণ বিক্ৰিয়া, এই ধৰণৰ MCQ তোমালোকে পাবা। আৰু সেই MCQ বিলাকো চিনাক্ত কৰাৰ কাৰণে তোমালোকে এই বিক্ৰিয়াৰ প্ৰকাৰ বিলাক একদম তন্নকৈ জানিব লাগিব। তো সংযোজন বিক্ৰিয়া মানে কেনেকুৱা হ'ব চোৱা, ধৰি লোৱা তুমি বাওঁফালে দুটা বস্তু দিছা A আৰু B, সোঁফালে উৎপন্ন হ'ব লাগিব মাত্ৰ এটা, ধৰি লোৱা C বা D বা GE, মুঠতে এটা উৎপন্ন হ'ব লাগিব। ধৰি লোৱা বাওঁফালে তুমি এইবাৰ A B C D এনেকে লগ লগাই আছা, বহুত কেইটা লগ লগাই দিছা,
সোঁফালে উৎপন্ন হ'ব লাগিব মাত্ৰ এটা, ধৰি লোৱা x। কি বুজি পালা? ধৰি লোৱা বাওঁফালে তুমি লগ লগাইছা p q r, এনেকে লগ লগাই আছা বহুত 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 x y z, ইমানলৈকে বহুত লগ লগাই দিছা, উৎপন্ন হৈছে অনলি কেপিটেল A। তেতিয়াহ'লে মানে কি বুজিলা? মানে এইটো বুজিলা যে এই কাৰচিনডালৰ বাওঁফালে তুমি যিমানটা পদাৰ্থ নিদিয়া কিয়, কাৰচিনডালৰ বাওঁফালে তুমি এটা দিয়া, দুটা দিয়া, এটা নহয় বাৰু, এটাতকেতো বেছি বস্তু দিব লাগিব এনেও, দুটা দিয়া, তিনিটা দিয়া, চাৰিটা দিয়া, হাজাৰটা দিয়া, এশটা দিয়া, কোটিটা দিয়া, সোঁফালে অৰ্থাৎ উৎপন্ন হ'ব লাগিব মাত্ৰ এটা বস্তু, তাকে আমি কম সংযোজন বিক্ৰিয়া বুলি। বুজি পাইছা মই কি কৈছো? তাকে আমি কি বুলি কম? সংযোজন বিক্ৰিয়া বুলি কম। গতিকে ডেফিনেশ্যনটো খুব ধুনীয়াকে মই লিখিম এতিয়া। কি বুজি পাইছা? যে বাওঁফালে তুমি যিমানটাই বিক্ৰিয়ক পদাৰ্থ, বাওঁফালে থকাখিনিৰ নাম কি? বিক্ৰিয়ক পদাৰ্থ। আৰু সোঁফালে যিখিনি উৎপন্ন হ'ব সেইখিনিৰ নাম কি? বিক্ৰিয়াজাত পদাৰ্থ। তাৰ অৰ্থ এইটোৱেই যে যি ধৰণৰ বিক্ৰিয়াত তুমি বাওঁফালে যিমান নিদিয়া কিয়, ঠিক আছে, বাওঁফালে তোমাৰ যিমান বিক্ৰিয়ক পদাৰ্থ নিদিয়া কিয় উৎপন্ন হ'ব লাগিব মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ, সেই ধৰণৰ বিক্ৰিয়াক আমি কি বুলি ক'ম? সংযোজন বিক্ৰিয়া। তো মই লিখিম যে যি ধৰণৰ বিক্ৰিয়াত, লিখি লোৱা মোৰ লগত একেলগে, যি ধৰণৰ বিক্ৰিয়াত দুই বা ততোধিক, দুই বা ততোধিক মানে দুটা বা তাতকে বেছি, দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ লাগি, বিক্রিয়ক পদার্থ লগ লাগি এটা মাত্র বিক্রিয়াজাত পদার্থৰ উৎপত্তি হয়। ঠিক আছে, যি বিক্রিয়াত দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ লাগি এটা মাত্র বিক্রিয়াজাত পদার্থৰ উৎপত্তি হয়, তেনে বিক্রিয়াকে সংযোজন বিক্রিয়া বলে। তেনে বিক্রিয়াকে কি বলে? সংযোজন বিক্রিয়া বলে। সংযোজন বিক্রিয়া বলে। উদাহরণস্বরূপে মই দুই বা ততোধিক বিক্রিয়ক পদার্থ লগ লগাই দিও, ধৰা বাওঁফালে আছে কাৰ্বন আৰু অক্সিজেন, সোঁফালে কি উৎপন্ন? কাৰ্বন ডাই অক্সাইড। পালানে বুজি? বাওঁফালে কি দিলো? কাৰ্বন অক্সিজেন দুটা দিলো, সোঁফালে উৎপন্ন হল মাত্ৰ এটা, সেইটো হল কাৰ্বন ডাই অক্সাইড। সেইটো এটা সংযোজন বিক্ৰিয়া, পাইছানে বুজি? বাওঁফালে ধৰা H2 আৰু O2 লগ লগাই দিলো, সোঁফালে উৎপন্ন হব H2O, পানী। সন্তুলন কৰা, ঠিক আছে, সন্তুলন কৰি দিলো। এই দুয়োটা কি বিক্ৰিয়া? সংযোজন বিক্ৰিয়া। কাৰণ ৰাইট এৰৰ, অৰ্থাৎ কাৰচিনডালৰ বাওঁফালে আমি দুটা দিছো বা দুটাতকে বেছিও কেতিয়াবা দিব পাৰো, ধৰি লোৱা A B C লগ লগাই দিলো, Z উৎপন্ন হল বা D উৎপন্ন হল। মুঠতে বিক্ৰিয়ক পদাৰ্থ যিমানটা নহওক কিয় বিক্ৰিয়াজাত পদাৰ্থ হ'ব লাগিব মাত্ৰ এটা, তেনেধৰণৰ বিক্ৰিয়াকে আমি কি বুলি ক'ম? সংযোজন বিক্ৰিয়া বুলি ক'ম। চবৰে ক্লিয়াৰ হৈছে? এতিয়া যদি তোমাক প্ৰশ্ন সোধে যে তলৰ কোনটো প্ৰকাৰ সংযোজন বিক্ৰিয়াৰ, তলৰ কোনটো প্ৰকাৰে সংযোজন, MCQ লিখি লোৱা মোৰ লগত একেলগে, যে তলৰ কোনটো প্ৰকাৰে সংযোজন বিক্ৰিয়াক নিৰ্দেশ কৰে? সংযোজন বিক্ৰিয়া নিৰ্দেশ কৰে। তলৰ কোনটো প্ৰকাৰে সংযোজন বিক্ৰিয়াক নিৰ্দেশ কৰে? মই দুটা প্ৰকাৰ দিম, A প্লাছ B প্লাছ C, D প্লাছ E প্লাছ F, A প্লাছ B প্লাছ C প্লাছ D, মই চাৰিটা দি দিছো, ঠিক আছে। A ৰাইট এৰো, B প্লাছ C প্লাছ D প্লাছ E, সবে কমেন্ট কৰি জনাবা, সবে কমেন্ট কৰি জনাবা, আগৰ কনচেপ্টটো যদি বুজি পাইছা সবে কমেন্ট কৰি জনাই দিয়া। কৈছে যে তলৰ কোনটো প্ৰকাৰে সংযোজন বিক্ৰিয়াক নিৰ্দেশ কৰে বুলি কৈছে। অলৰেডি সংযোজন বিক্ৰিয়াত মানে কি তো বুজালো অলপ আগতে। এতিয়া কমেন্টত একফালৰ পৰা সবে জনাই দিয়া কোনটো হ'ব, যে তলৰ কোনটো প্ৰকাৰে সংযোজন বিক্ৰিয়াক নিৰ্দেশ কৰে। কমেন্টত A হলে A দিয়া, B হলে B দিয়া, C হলে C দিয়া, আৰু যদি ভাবিছা গোটেইকেইটা হয় তেতিয়াহলে D দিয়া। কোনটো হ'ব শুদ্ধ উত্তৰ? এতিয়া চোৱা উত্তৰ কেনেকে কৰিম, যে আমি জানো যে সংযোজন বিক্ৰিয়া মানে হল বাওঁফালে যিমানটাই নাথাকক কিয় সোঁফালে থাকিব লাগিব মাত্ৰ এটা। ইয়াত সোঁফালে এটা আছে নেকি?
নাই, ই হ'ব নোৱাৰে। ইয়াত এটা আছে নেকি? নাই, হ'ব নোৱাৰে। সোঁফালে এটা থাকা মাত্ৰ এটাতে পাইছো, অপশ্যন নম্বৰ বি। য'ত বাওঁফালে যেইটা নিদিয়ক কিয় সেইটোলে আমাৰ মতলব নাই। দুটা, তিনিটা, চাৰিটা, হাজাৰটা, লাখটা যেইটা নিদিয়ক কিয় সোঁফালে উৎপন্ন হৈছে মাত্ৰ এটা, গতিকে কাৰেক্ট এনসাৰ উইল বি বি। বি হ'ব সংযোজন বিক্ৰিয়াৰ এটা প্ৰকাৰ। ঠিক আছে? বি হ'ব এটা সংযোজন বিক্ৰিয়াৰ প্ৰকাৰ। হৈ গ'ল। এতিয়ালৈকে আমি সংযোজন বিক্ৰিয়া পঢ়িলো। সংযোজন বিক্ৰিয়াৰ পিছত আমি পঢ়িম এতিয়া বিযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়াৰ পিছত পঢ়িম বিযোজন বিক্ৰিয়া। সংযোজন বিক্ৰিয়া হ'ল এইবাৰ তাৰ বিপৰীতটো হ'ব বিযোজন বিক্ৰিয়া। কৈছে যদি এটা বিক্ৰিয়াত এটা বিক্ৰিয়াজাত পদাৰ্থ এটা বিক্ৰিয়ক পদাৰ্থ, এটা বিক্ৰিয়াজাত নহয়, সেইটো ভুল হৈছে, এটা বিক্ৰিয়ক পদাৰ্থ, এটা বিক্ৰিয়ক পদাৰ্থ দুই বা ততোধিক পদাৰ্থলৈ ভাঙি যায়, তেতিয়াহ'লে তেনে বিক্ৰিয়াক বিযোজন বিক্ৰিয়া বোলে। বিযোজন বিক্ৰিয়া। ঠিক আছে? গতিকে আমি বিযোজন বিক্ৰিয়াটো খুব ধুনীয়াকৈ অধ্যয়ন কৰিছো। ইয়াত কেইটামান এক্সাম্পল দিয়া আছে, এক্সাম্পল কেইটা তোমালোকে চাই ল'বা। 2FeSO4 ফেৰাছ ছালফেট। FeSO4 মানে ফেৰাছ ছালফেট, লিখি ল'বা। সংকেত বিলাক তোমালোকে নামকেইটা য'তে পোৱা নতুন নতুন পোৱাৰ লগে লগে লিখি ল'বা। FeSO4 মানে ফেৰাছ ছালফেট। ইয়াক যেতিয়া গৰম কৰা হয় তেতিয়াহ'লে ই ফেৰিক অক্সাইড, এইটো ফেৰিক অক্সাইড, সালফাৰ ডাই অক্সাইড, আৰু SO3 মানে হ'ল সালফাৰ ট্ৰাই অক্সাইড। লিখি লোৱা এইবিলাক, সালফাৰ ট্ৰাই অক্সাইড, সালফার ট্রাই অক্সাইড, সালফার ট্রাই অক্সাইড, এই তিনটা উৎপন্ন হয়। ঠিক আছে? CaCO3 মানে হল ক্যালসিয়াম কার্বনেট। CaCO3 মানে হল ক্যালসিয়াম কার্বনেট। CaCO3 that means ক্যালসিয়াম কার্বনেট। ক্যালসিয়াম কার্বনেটক যেতিয়া তাপ দিম, গৰম কৰিম, তেতিয়াহ'লে CaO মানে হল ক্যালসিয়াম অক্সাইড। CaO মানে হল ক্যালসিয়াম অক্সাইড। সিহঁতৰ কিছুমান নাম আছে, এইকেইটা তোমালোকে মোক কমেন্ট কৰি জনাবাচোন। ক্যালসিয়াম কাৰ্বনেটক কিবা নাম এটাৰে জনা যায়, বেলেগ নাম এটা। CaO ক্যালসিয়াম অক্সাইডকো এটা বেলেগ নামেৰে জনা যায়। কি নামেৰে জনা যায় মোক কমেন্ট কৰি তোমালোকে জনাই দিবা। ঠিক আছে? ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। ঠিক আছে? কেতিয়াবা সুধিব পাৰে যে ক্যালসিয়াম কাৰ্বনেটক তাপ দিলে ক্যালসিয়াম অক্সাইড আৰু এটা গেছ উৎপন্ন হয়, সেই গেছটোৰ নাম কি? তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব কাৰ্বন ডাই অক্সাইড। তেনেকে MCQ আহিব পাৰে। PbNO3 হল 2 বহুতে নাজানে, সেইকাৰণে মই লিখি দিওঁ। PbNO3 হল 2 মানে PB মানে হল লেড। ঠিক আছে? PB মানে লেড। ঠিক আছে? PB লেড, NO3 মানে তো নাইট্ৰেট আহি যায়, গতিকে কি হৈ যাব এইটো? লেড নাইট্ৰেট। কি হৈ যাব ই? লেড নাইট্ৰেট। PbNO3 হল 2 এইটো হৈ যাব লেড নাইট্ৰেট। লেড নাইট্ৰেট। PbNO3 হল 2 এইটো হৈ যাব লেড নাইট্ৰেট। হৈ গ'ল? এইটো PbO মানে হল লেড অক্সাইড। PbO মানে লেড অক্সাইড, লিখি লোৱা একেলগে দেই, লেড অক্সাইড। PbO মানে হল লেড অক্সাইড। প্লাস 4NO2, NO2 মানে হল নাইট্ৰজেন অক্সাইড আৰু অক্সিজেন। চোৱা, এইবাৰ কাহিনীটো কি হ'ব? বিযোজন বিক্ৰিয়া। সেকেন্ড যিটো বিক্ৰিয়াৰ প্ৰকাৰ সেইটো হল বিযোজন বিক্ৰিয়া। সংযোজনত কি পাইছিলা? যে বাওঁফালে দুটা, তিনিটা, চাৰিটা, পাঁচটা, হাজাৰটা যিমানেই নাথাকক কিয় সোঁফালে উৎপন্ন হ'ব মাত্ৰ এটা, সেইটো আছিল সংযোজন। বিযোজনত তাৰে উল্টাটো, বিযোজনত থাকিব বাওঁফালে এটা, সোঁফালে তুমি যিমান নোপোৱা কিয় সেইটো তোমাৰ মৰ্জি। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, এটা লাখটালৈকে পাব পাৰা। মানে এইবাৰ বাওঁফালে থাকিব, মানে সেইটো কি বুলি কয়? বিক্ৰিয়ক পদাৰ্থ। বিক্ৰিয়ক পদাৰ্থ এটা থাকিব, বিক্ৰিয়াজাত পদাৰ্থ দুটা বা তাতকে বেছি হ'ব। ঠিক আছে? বুজি পাইছানে? গতিকে মোৰ লগত লিখি যোৱা যে যি বিক্ৰিয়াত এটা মাত্ৰ, এই শব্দটো মনত ৰাখিবা, এটা মাত্ৰ মানে এটা মাত্ৰ এটা বিক্ৰিয়ক পদাৰ্থৰ কথা কৈছে ইয়াত। এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা, এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা, এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা, বিক্ৰিয়ক পদাৰ্থ কেইটা হ'ব? এটাই হ'ব। ঠিক আছে? সেইটো মনত ৰাখিবা। এইবাৰটো সংযোজনত মনত ৰাখিবা সোঁফালে এটা থাকিব লাগিব, বিযোজনত মনত ৰাখিবা বাওঁফালে এটা থাকিব লাগিব। এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক
দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থৰ উৎপত্তি হয় তাকে বিযোজন বিক্ৰিয়া বোলে। তাকে কি বোলে? বিযোজন বিক্ৰিয়া বোলে। তাকে কি বোলে? বিযোজন বিক্ৰিয়া বোলে। মানে এইবাৰ এনেকুৱা ধৰণৰ হ'ব, তোমাৰ সোঁফালে এটাই নিদিয়া কিয়, যেনেকে এক্সাম্পল, উদাহৰণস্বৰূপে ফৰ এক্সাম্পল কি দিছিলো, কেলছিয়াম কাৰ্বনেট, তাক যেতিয়া আমি তাপ দিম, তাপক আমি এইটো চিম্বলেৰে বুজাব পাৰো, যেতিয়া এই ত্ৰিভুজটো এনেকে উল্টাই দিম, ডেট মিনছ তাপ দিছো, ঠিক আছে। কেলছিয়াম কাৰ্বনেটক যেতিয়া তাপ দিম, তেতিয়াহ'লে ই কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড এই দুটালৈ কি হৈ যায়, ভাঙি যায়, ঠিক আছে। কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈকে ভাঙি যায়। মানে তোমাৰ বাওঁফালে এটা থাকিব লাগিব, এইটো মনত ৰাখিবা, বাওঁফালে এটা থাকিব লাগিব, সোঁফালে দুটা তিনিটা তাতকে বেছি উৎপন্ন হৈ থাকিব। বুজি পাইছা নে কি কৈছো? বাওঁফালে কেইটা থাকিব লাগিব? এটা থাকিব লাগিব, সোঁফালে দুটা বা তাতকে বেছি থাকিব। গতিকে যদি এইবাৰ তোমাক কুৱেশ্যনত সোধে যে তলৰ কোনটো প্ৰকাৰে বিযোজন বিক্ৰিয়াক নিৰ্দেশ কৰে, বিযোজন বিক্ৰিয়াক নিৰ্দেশ কৰে, তলৰ কোনটো প্ৰকাৰে বিযোজন বিক্ৰিয়াক নিৰ্দেশ কৰে? ইয়াত ধৰা দিছে A প্লাছ B, ৰাইট এৰো C, বিত দিছে ধৰা AB প্লাছ CD, AC প্লাছ BC, চিত দিছে ধৰা A প্লাছ B প্লাছ C প্লাছ D, এইফালে F দিছে, আৰু ডিত দিছে ধৰা C, that means B প্লাছ A। কোনটো হ'ব? চবে কমেণ্টত জনাই দিয়াচোন, তলৰ কোনটো বিযোজন বিক্ৰিয়াৰ উদাহৰণ? এইটো মই তোমালোকক কৰি নিদিওঁ, এইটো তোমালোকৰ হোমৱৰ্ক থাকিল, আৰু এইটো তোমালোকে কমেণ্টত ধুনীয়াকৈ জনাই দিবা যে A হ'বনে, B হ'বনে, C হ'বনে, D হ'ব, ঠিক আছে। A হ'বনে, B হ'বনে, C হ'বনে, D হ'ব। এইটো হ'ল বিযোজন বিক্ৰিয়াৰ কোনটো প্ৰকাৰ, মনত থাকিব। গতিকে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰবিলাকৰ ভিতৰত আমি আজি সংযোজন বিক্ৰিয়া আৰু বিযোজন বিক্ৰিয়া এই দুটা অধ্যয়ন কৰিলো। মনত থাকিল? সংযোজন বিক্ৰিয়া আৰু বিযোজন বিক্ৰিয়া এই দুটা আমি অধ্যয়ন কৰিলো। ইয়াৰ পাছত পাম অপহৰণ আৰু ডি অপহৰণ বিক্ৰিয়া, এই দুটা বিক্ৰিয়া আমি আগন্তুক ক্লাছত অধ্যয়ন কৰিম, ঠিক আছে। মই আকৌ এবাৰ মনত পেলাই লৈছো, সংযোজন মানে মনত ৰাখিব বেলেগ একো নাই, বাওঁফালে দুটা বা তাতকে বেছি বিক্ৰিয়ক পদাৰ্থ থাকিব। বিক্ৰিয়ক মানে কাৰ্চিনৰ বাওঁফালে থাকিব, সোঁফালে অৰ্থাৎ বিক্ৰিয়াজাত উৎপন্ন হোৱা পদাৰ্থ এটা হৈ গ'ল, সেইটো হ'ল সংযোজন বিক্ৰিয়া। বিযোজন হ'ব লাগিলে কি হ'ব? বাওঁফালে অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থ থাকিব এটা, বিক্ৰিয়াজাত পদাৰ্থ থাকিব দুটা বা তাতকে বেছি, সেইটো হ'ব বিযোজন বিক্ৰিয়া। তাৰ পিছৰ ক্লাছত আমি অধ্যয়ন কৰিম অপহৰণ আৰু ডি অপহৰণ বিক্ৰিয়া। হ'ব, আজিতে বেছি তোমালোকক লোড নিদিওঁ, ভালকে পঢ়িবা, ভালকে তোমালোকে আমাৰ ক্লাছবিলাক কণ্টিনিউ কৰি থাকিবা। আৰম্ভণিৰ পৰা শেষলৈ যিয়ে ক্লাছবোৰ চাইছা, তোমালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আগন্তুক ক্লাছত এনেদৰে লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে শেষত মাত্ৰ তোমালোকলৈ এটাই অনুৰোধ, যদি এতিয়াও আমাৰ ভিডিঅ'টো তোমালোকে লাইক কৰা নাই, লাইক কৰি দিয়া, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়া, বন্ধু বান্ধৱীৰ মাজত অকণমান বিতৰণ কৰি দিয়া যে ই কুঁহিপাত ছায়েন্সেও খুব ধুনীয়াকে নৱম আৰু দশম শ্ৰেণীৰ ক্লাছবিলাক তোমালোকক ফ্ৰীত দি আছে, ঠিক আছে। গতিকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি শেষত মোৰ শ্লোগানটোৰ সৈতে সামৰিছো, একেলগে শিকিম, একেলগে যুঁজিম আৰু একেলগে জিকিম। ধন্যবাদ।